7 মে'ত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন আৰু 4টাকৈ লোকসভা সমষ্টিত যেহেতু নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব তাৰ বাবে প্ৰস্তুতি এতিয়া তুংগত উঠিছে আৰু প্ৰচাৰ কাৰ্য তুংগত উঠা পৰিলক্ষিত হৈছে তাৰ পৰিপ্ৰেক্ষিতত যেটো সাধাৰণ ৰাইজৰ মতামত জানিবলৈ আমি উপস্থিত হৈছো গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন বজাৰত আৰু নতুন বজাৰত আমি যি পাচলি বজাৰত আমি উপস্থিত আছো আৰু পাচলি বজাৰত আমি এফালৰ পৰা ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিম যেহেতু নিৰ্বাচন আহিল মাজত মাত্ৰ 3টা দিন বাকি এই 3টা দিনত ৰাইজে কি ভাবে বা যেহেতু শাসক বিৰোধী সকলোৱে এতিয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যত লাগিছে আৰু ৰাইজে কিভাবে কথা পাতিবলৈ যত্ন কৰি বহু ৰাইজ আছে খুৰা আপোনাৰ ওচৰত আহিছো নিৰ্বাচন আহিছে মাজত মাত্ৰ 3টা দিন আছে 7 তাৰিখে আমাৰ ভোট আছে ইলেকশ্যন কি কব ৰাইজ হিচাপে কি কব কেনে ধৰণে এবাৰ দেখিছে ইলেকশ্যন কেনেকুৱা হ'ব আমি তো ভাবি আছো যে এতিয়া তো যেটা আছে তো সেই হিসাবত 3টা দেখুন সমানে আগবাঢ়ি আছে তার ভিতৰত ইউটিউবৰ প্ৰভাৱটো অলপ কমছে আগতকৈ কমছে এইটো আমার ব্যক্তিগত ইয়ত আর কি যেটা দেখা পাইছে এটা ইউটিউবের প্রভাবটা অলপ কমছে হয় যেহেতু ধুবুৰী লোকসভা সমষ্টিত কি ভাবিছে কেনে ধৰণৰ হ'ব এবাৰ ইলেকশ্যন এর মাজত মাত্ৰ 3টা দিন আছে ভালে হবে ইলেকশন কি ধৰণৰ হ'ব ভালে হ'ব কি দেখিছে মানে এবাৰ ধুবুৰীত কাৰ মাজত যুজখন হ'ব আমি তো এনেকে ইলেকশনের পাছত নগৰো মানে আপোনাৰ কংগ্ৰেছ আৰু বিজেপিৰ লগতে যুঁজ হ'ব লাগে এউডিএফ নাহে নেকি মানে যুঁজত নাহে কোনো আমি সেনেকুৱা চিন্তাও কৰিব নোৱাৰো বুজিছে নাই আমি যেহেতু পিছত নগৰো কাই কোনে দিব নাজানো যে হয় এনেদৰে আমি জানিবলৈ চেষ্টা কৰিম পুৰা আপোনাৰ ওচৰত আহিছো যেহেতু ইলেকশ্যন আহিছে 3 দিন আছে মাজত মাত্ৰ 7 তাৰিখে আমাৰ ইলেকশ্যন ধুবুৰী লোকসভা সমষ্টিত কি হ'ব এবাৰ ইলেকশ্যন কেনে ধৰণৰ হ'ব এবাৰ তিনকণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব এতিয়া কাৰ কি হয় সেইটোৱে কথা সাধাৰণ ৰাইজে আমি ভোট দিম আমি অধিকাৰ আমাৰ তো কেনে ধৰণৰ হ'ব বুলি ভাবিছে আৰু যুজখন তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব হয় যেহেতু 15টা বছৰ ধুবুৰীৰ সাংসদ ধুবুৰী লোকসভা সভাৰ সাংসদ বদৰুদ্দিন আজমলে সাংসদ হিচাপে আছে এইবাৰো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে এই যে ইলেকশ্যন যেহেতু আহিছে কি হ'ব কেনে ধৰণৰ হ'ব এখন কি ধৰণৰ মই কেনেকে ক'ব আমি এখন ইলেকশ্যনৰ পিছতেহে কিবা এটা ওলাব যুজখন কেনে ধৰণৰ হ'ব এখন তো সবজনে এরকম মানে কই আছে মানে প্রচার করি আছে এখন তো ভোট দেওয়া পিছতে সবে চলাই আছে হয় আমি এফালৰ পৰা লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিছো যেহেতু ইয়াৰ ধুবুৰী লোকসভা সমষ্টিৰ যে অন্তৰ্গত গোৱালপাৰা পূব সমষ্টিৰ এখন আমি বজাৰত আছো আৰু বজাৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছো দাদা ইলেকশ্যন আহিছে 7 তাৰিখে ইলেকশ্যন মাজত মাত্ৰ 3টা দিন বাকি ধুবুৰীত লোকসভা সমষ্টিত কি দেখিছে কেনে ধৰণৰ হ'ব এবাৰ দেখিছো ভালে লাগিছে এবাৰ ইলেকশ্যনটো অলপ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব যেন লাগিছে আমাৰ জাহিদুল ইছলাম আৰু ইফালে হেৰি আমাৰ বদৰুদ্দিন আজমল চাহাব আছে আৰু ইফালে ৰকিবুল হুছেইন ডাঙৰীয়া আছে গোটেইকেইটা ষ্ট্ৰং প্ৰতিদ্বন্দ্বী বুলিয়ে ভাবোঁ ইফালে আমাৰ এজিপিৰ ফালৰ পৰা যথেষ্ট প্ৰচাৰ চলি আছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পৰাও যথেষ্ট প্ৰচাৰ চলি আছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰাও যথেষ্ট প্ৰচাৰ চলি আছে গতিকে এইটো এটা ভাল এটা ইলেকশ্যনৰ এটা হেৰি দেখিছোঁ কিন্তু যোৱাকালি এটা অলপ প্ৰত্যক্ষিত এটা নিউজ এটা পালোঁ আমাৰ হেৰিও উঠিছে চকুৰ আলী ডাঙৰীয়াও উঠিছে তেখেতকো অলপ মাৰপিট কৰা এটা কথা শুনিছোঁ গতিকে এইবাৰ অলপ লক্ষণীয় হ'ব বস্তুখিনি চাব লাগিব হয় হয় ধন্যবাদ এনেদৰে আমি এফালৰ পৰা ৰাইজৰ মতামত জানিবলৈ চেষ্টা কৰিছো ৰাইজে নিৰ্বাচনক লৈ কি ভাবে যেহেতু ৰাইজে যেহেতু এবাৰ এগৰাকী সাংসদ কেনে ধৰণৰ বিচাৰে দাদা কি ক'ব কেনে ধৰণৰ সাংসদ বিচাৰে মই ইয়াৰে নহয় আপুনি হয় যেহেতু এনেদৰে আমি জানিবলৈ চেষ্টা কৰিছো বয়োজ্যেষ্ঠ লোকসকল আছে কথা পাতিবলৈ যত্ন কৰিম খুৰা ইলেকশ্যন আহিছে যেহেতু 7 তাৰিখে ইলেকশ্যন মাজত মাত্ৰ 3টা দিন আছে গোৱালপাৰাত কি হ'ব ধুবুৰী লোকসভা সমষ্টিত কি হ'ব এবাৰ ইলেকশ্যন কেনে ধৰণৰ হোৱা দেখিছে সেইটোতো আচলতে ক'ব নোৱাৰি কি হয় নে নহয় কিন্তু ৰাইজে কেনেকৈ মতামত দিয়ে আগতে বুজা নাযায় আকৌ এইবাৰতো এতিয়া কংগ্ৰেছ আৰু ইউডিএফৰ মাজত কম্পিটিশ্যন হ'ব ধুবুৰীত বুজা নাযায় পৰিৱৰ্তনটো বিচাৰে ৰাইজে সদায় পৰিৱৰ্তনে বিচাৰে গতিকে হ'ব পাৰে পৰিৱৰ্তন কিবা এটা হ'ব
হয় নিশ্চয় ৰাইজে পৰিৱৰ্তন বিচাৰে আৰু এই ধুবুৰী লোকসভা সমষ্টিত 15টা বছৰ যি সাংসদ হিচাপে আছে মৌলানা বদৰুদ্দিন আজমল সাহাব আৰু এইবাৰ আচলতে ৰাইজে কিছু পৰিৱৰ্তন বিচাৰিছে বুলি কৈছে আৰু ৰাইজে কৈছে ইতিমধ্যে যেহেতু আমি জানিবলৈ চেষ্টা কৰিছোঁ যে AUDFৰ এইবাৰ কিছু তল পৰা পৰিলক্ষিত হৈছে কিন্তু ৰাইজৰ আমি মতামত জানিবলৈ চেষ্টা কৰিছে এফালৰ পৰা কি ক'ব যেহেতু ইলেকশ্যন আহিছে মাজত মাত্ৰ 3টা দিন আছে ইলেকশ্যনৰ বাবে কি দেখিছে ধুবুৰীত কি হ'ব ধুবুৰী লোকসভা সমষ্টিত ধুবুৰী লোকসভা সমষ্টিখন ইয়াতে তাৰমানে AUDF আৰু কংগ্ৰেছৰ ভিতৰতে কণ্টেষ্ট হ'ব এতিয়া ৰাইজৰ ওপৰত নিৰ্ভৰ ৰাইজে যাক ভাল পায় তাকে দিব কিন্তু সদ্যহতে দুটা বিৰোধী দল কংগ্ৰেছ আৰু UDFৰ ভিতৰতে কণ্টেষ্ট হ'ব কোনে জিকে সেইটা ক'ব নোৱাৰিম কিন্তু দুটাৰ ভিতৰতে কণ্টেষ্ট হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত